মৰিয়নিত মেজিক চালকৰ কুকাণ্ড এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা আজি পুৱাৰ ভাগতে বিদ্যালয়লৈ আহি থকাৰ সময়ত এজন মেজিক চালকে এগৰাকী ছাত্ৰীক স্প্ৰে মাৰি অচেতন কৰি যৌন নিৰ্যাতন কৰাৰ চেষ্টা চলায় মেজিকখনত আন যাত্ৰী নথকাৰ সুযোগ গ্ৰহণ কৰি চালকজনে ছাত্ৰীগৰাকীক স্প্ৰে মাৰি এই নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে যোৰহাট মৰিয়নিৰ ৰেলগেট বন্ধ থকাৰ বাবে ছাত্ৰীগৰাকী মেজিকখনৰ পৰা পলাবলৈ সক্ষম হয় মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী বিদ্যালয়ত উপস্থিত হৈ অচেতন হৈ পৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ততাতৈয়াকৈ মৰিয়নি নগৰীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰাথমিক চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক লৈ যায় পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে মৰিয়নিৰ পৰা সূৰ্যৰাজৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ তাই প্ৰথম গম পাইছিলে অৰ্পণা এই বাইদেৱে গম পাইছিলে তেখেতৰ আগত কৈছিলে এনেকুৱা তেনেকুৱা হ'ল বুলি তাৰপিছত তেওঁ আমাৰ কমন ৰুমলৈ লৈ আহিলে তাইক কমন ৰুমলৈ লৈ অহাৰ পিছত তাইক আমি যেতিয়া সুধিলোঁ কথাখিনি তাই খুব কান্দিবলৈ আৰম্ভ কৰিলে খুব কান্দিছে আৰু তাই মানে কথা ক'ব পৰা নাই তাৰপিছত আমি চবেই তাইক সাহস দিলোঁ কি হ'ল কচোন ভালকৈ ক তেতিয়া তাই কৈছে যে তাই কেনেকৈ মেজিকত আহোঁতে ল'ৰাজনে এনেকুৱা তেনেকুৱা কৰিলে তাইক মানে এক্সট্ৰিম তাই যিখিনি কৈছে মানে যিখিনি মানে এই দিন দুপৰত মৰিয়নিৰ নিচিনা এখন চহৰত এজনী ছোৱালী আমি মানে এই কথাটোখিনি বহুত আচৰিত হৈছোঁ কাৰণ আমাৰ বেছিভাগ ল'ৰা ছোৱালীয়ে অহা যোৱা কৰি থাকে সদায়ে অহা যোৱা কৰি থাকে গতিকে মানে তাইৰ কথাটোখিনি আমাৰ এনেকুৱা লাগিলে সঁচাকৈ ছোৱালীৰ মানে কোনো নিৰাপত্তা নাই ইয়াত তাৰপিছত তাইক সেইখিনি কৰাৰ পিছত মই প্ৰিন্সিপালৰ লগত ওলাই মেলি আহিলোঁ থানাত খবৰ দিলোঁ ওলাই আহি গাড়ীখন ক'ৰবাত দেখোঁ নেকি চালোঁ গাড়ীখন নেদেখিলোঁ তাইক লৈ গ'লোঁ আকৌ স্কুলত আমি কমন ৰুমতে বহাই থৈছোঁ পানী খাবি নেকি কিবা কৰিবি নেকি তাই কৈছে নাখাওঁ তাই মুখৰ ভিতৰত কৈছে স্প্ৰে মাৰিছে আৰু আঙুলিটো ল'ৰাজনে আঙুলিটো তাই মুখৰ ভিতৰত ভৰাই ভৰাই দিছে সি তাই মুখখন মানে তাই বাৰে বাৰে ধুই আছে আৰু মুখখন খালি আছে কিবা খাবলৈ দিছিলে নেকি নাই দিয়া তাই কৈছে তাৰপিছত তাই কিন্তু মুখখন ঠিক আছে ব'ল মুখখন ধুই দিবি তাই মুখখন ধুবলৈ যেতিয়া গৈছে তেতিয়া তাই চেঞ্চলেছ হৈ পৰি গ'ল আৰু তেতিয়া আমি চবেই ধৰিলোঁ মেলিলোঁ চব আছোৱেই লগত কিন্তু তাইক উঠাব পৰা নাই আৰু তাৰপিছত লগালগ প্ৰিন্সিপালে এইফালে ফোন কৰিলে আৰু আমি তাইক চিধা ইয়ালৈ লৈ আহিলোঁ PHC বৰ্তমান তাই সুস্থ এতিয়া তাইক যোৰহাটলৈ ৰেফাৰ কৰা হৈছে আৰু পিছৰখিনি কি হয় আমি কিন্তু দোষীজন ৰেফাৰ কৰিছে আৰু আমি এতিয়া দোষীজনক ধৰিবৰ কাৰণে আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ 10 বজাত দ্বিতীয় ঘণ্টা যেতিয়া হৈছে স্কুলত তেতিয়া মোৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্বপ্না বৰঠাকুৰ আহি মোক ক'লে যে এনেদৰে ছোৱালী এজনীয়ে কান্দি আছে তাইক কোনোবা ড্ৰাইভাৰ এজনে মিছবিহেভ কৰিছে মই ক'লোঁ কেইটা বজাত ঘটনাটো হৈছে বোলে 9:15 কিন্তু 9:15 পৰা ইমান দেৰি কিয় হৈছে বোলে তাই নাই কোৱা আৰু যেতিয়া তাই কান্দিছে তেতিয়াহে মানুহে গম পাইছে আৰু তেতিয়া অহাৰ পিছত মই ক'লোঁ বোলো এটা কাম কৰোঁ থানালৈ ফোন কৰিলোঁ মই OC ছাৰক ফোন কৰিলোঁ আমাৰ গুলিন চেতিয়া ছাৰক ছাৰক কৈছে এনেধৰণৰ ঘটনা এটা হৈছে তাই ক'লে যে FIR এখন দিব লাগে আৰু হেৰি কৰিব লাগে গাৰ্জেনক আপুনি খবৰ দিয়ক আৰু গাড়ী কালাৰ চালাৰবিলাকৰ কথা ক'ব লাগে ছোৱালীজনীক মই সুধিলোঁ গাড়ী কালাৰ কি তাই ক'লে যে ব্লু কালাৰ গাড়ী কিন্তু মই বৰ্তমান পায়েকক সুধিলোঁ পায়েকে কৈছে যে অকণমান আৰ্মি টাইপৰ কালাৰৰ এখন গাড়ী আৰু সেই গাড়ীখনত উঠাই দিছিলে তাই কৈছে যে ল'ৰাটোৱে মই প্ৰথমতে পিছফালে বহিছিলোঁ বুলি কৈছে তাই পিছফালে বহিলত মূৰমূৰীয়াৰ পৰা আহি মানতে কৈছে নেকি যে মোক যে তুমি আগলৈ আহা যে মানুহ বহিব আৰু মই এনেই গম পোৱা মতে মানে কি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আগলৈ দি দিয়ে তেওঁলোকে পইচা কমকৈ দিয়ে যে আগলৈ বহাই দিয়ে আৰু তাত মানুহ বেছিকৈ আনিব পাৰে তাই পিছফালৰ পৰা আগলৈ গুচি আহিলে কাৰণ ড্ৰাইভাৰে যেতিয়া ক'লে প্ৰায়বিলাক এনেকৈ আহে বুলি কৈছে তাই আৰু সেইখন গাড়ীত আকৌ মানুহ নাছিলে দেই আজি তাই দেৰি হৈছে আজি অকণমান তাৰপিছত তাই আগলৈ আহিলত তাইক চিট বেল্টডাল লগাই ল'বলৈ ক'লে তাই কৈছে নৰ্মেল লগাবলৈ কৈছে লগাই ল'লে তাৰপিছত গ্লাছখন বন্ধ কৰিছে তাৰপিছত দুইখন হাতত ধৰি তাইক মিছবিহেভ কৰিবলৈ গৈছে তাই তেতিয়া চিঞৰ বাখৰ কৰিছে কৰাবলৈ চেষ্টা কৰিছে তেতিয়া তাইক কিবা স্প্ৰে এটা মাৰি দিছে বুলি মুখখন অঁতাই দিলে ডিঙিৰ এনেকুৱা জেগাত স্প্ৰেটো লাগিছে তেনেধৰণে তাই ব্যক্ত কৰিলে মই তাইক ক'লোঁ এটা বলচোন তেতিয়াহ'লে তেতিয়া অলৰেডি 10টা বাজিলে মই ক'লোঁ 9:15 যদি আহিছে গাড়ীখন 1 ঘণ্টা লাগিব লাইন পাবলৈ ক'লোঁ বলচোন মোৰ লগত গাড়ীখন ক'ৰবাত আছে যদি এবাৰ চাওঁ মই গাড়ীত উঠালোঁ স্বপ্না বৰঠাকুৰক উঠালোঁ মই এংগুল থিয়েটাৰ আহে অকণমান আগলৈকে গৈ পেলাই সেইখিনি গাড়ীখন তালৈকে গাড়ী নাপালে আমি আহি পেলাই মই বোলো স্কুলত তই সোমাই যা কাৰণ মা আহিলে বা ঘৰৰ কোনোবা আহিলে আমি FIR দিব লাগিব FIRটো দিয়াৰ পিছতহে আমি বাকীখিনি কাম কৰিব লাগিব আৰু পুলিচে যি ক'ব তেনেধৰণে আগবাঢ়িব লাগিব কিন্তু ইণ্ডামিন টাইম তাই বেহুচ হৈ গ'ল বেহুচ হোৱাৰ লগে লগে আৰু কাৰো কথা নুশুনিলোঁ আৰু OC ছাৰৰ লগত চিন্তা কৰিলোঁ ছাৰ বেহুচ হৈছে আমি হস্পিটেল লৈ যাওঁ
মোৰ গাড়ীতে লৈ আহিছে সেইখন গাড়ীত মানুহ নাছিল লাইচেঞ্চ বুলি কৈছো মই নাই দেখা বাইদেউহঁতে দেখিছে এতিয়া তাইক চেলাইন এটা দিলে বেজি দিছে কিবা হেৰি আকৌ হেৰিয়ালৈ নিব লাগিব যোৰহাট কৰিব লাগিব কৈছে কাৰণ এই যে কিবা স্প্ৰে মাৰিছে এইবিলাক মেডিকেল তাইৰ নাম সংগীতা 9ত পঢ়ে এইবছৰ 9লৈ আহিছে তাই আমাৰ স্কুলৰ আগৰ ছাত্ৰী নাছিলে এইবছৰ 9লৈ আহিছে ছাত্ৰী বাইদেউ খুব নম্ৰ আমি তাইৰ ব্যৱহাৰ চাইছোঁ অলপ ইণ্ট্ৰভাৰ্ট আৰু খুব ভাল ছাত্ৰ